চিৰদিনলৈ হেৰাই যোৱা জনতাৰ শিল্পী জুবিন গাৰ্গলৈ আজিও জামুগুৰিহাট অঞ্চলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা গ'ল। জামুগুৰিহাটৰ বৰপুখুৰী পাৰত শংকৰদেৱ শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হয়। জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰ মুকলি বিহু প্ৰাংগণত কালি সন্ধিয়া শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত ধূপ-ধূনা বন্তি প্ৰজ্বলন কৰি অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰিও বৰপুখুৰী পাৰ মুকলি বিহু প্ৰাংগণত কেইবা শতাধিক বন্তি প্ৰজ্বলনেৰে প্ৰয়াত জনশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত কণমানি শিল্পী ৰঞ্জিতা নাথ, প্ৰজ্ঞা নন্দিনী হাজৰিকাৰ লগতে স্থানীয় যুৱকে প্ৰয়াত শিল্পীগৰাকীৰ হৃদয়স্পৰ্শা গীত মায়াবিনী পৰিৱেশন কৰাৰ উপৰিও স্থানীয় শিশুসকলে দিহানাম পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমাজকৰ্মী বৰপুখুৰী পাৰ মুকলি বিহুৰ সম্পাদক জ্যোতি ভট্টাচাৰ্যই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শংকৰদেৱ শিশু বিকাশ কেন্দ্ৰৰ বিষয়ববীয়া সদস্যৰ লগতে বহু কেইগৰাকী সমাজকৰ্মীকে ধৰি বহু কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। নদুৱাৰ পৰা প্ৰাণশংকৰ ভূঞাৰ ৰিপৰ্ট, ডিজিটেল এছএম লাইভ। ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। নমস্কাৰ। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰদৰে লৈ মোৰ দেহত প্ৰতি পুৱা জনম লভিলা হৰি কায়স্থ কুলতে বৰদুৱাৰ থানতে মনুষ্যৰ ৰূপ ধৰি কুমাৰৰ গৃহে জনম লভিলা হৰি অলৰ মণি হে ভকত আমাৰ পৰম বান্ধৱ সোণাৰ নামৰ ধ্বনি ই জয় জয় পত্ৰ গয়া গুণ অনুদয়া এই স্থানে নিজ গুৰু দেখাল মান। অসমৰ আকাশত যোৱা 19 ছেপ্টেম্বৰ তাৰিখে অসমৰ আকাশখন ধুঁৱলী কুঁৱলী হৈ পৰিল আৰু সেই ধুঁৱলী কুঁৱলী অৱস্থাতেই আমি এটা খবৰ পালোঁ যে আমাৰ সকলোৰে কাৰণে গোটেই অসমবাসীৰ কাৰণে
গোটেই ভাৰতবৰ্ষৰ কাৰণে বিশ্বৰ কাৰণে যিটো এটি দুঃখজনক খবৰ আছিলে সেই খবৰটো আমাৰ মাজত আহি পৰিল যে জুবিন গাৰ্গ নাই। কোনেও সহ্য কৰিব পৰা নাই। কোনোবা এজনে যদি গম পাইছে ফোনটো কৰি ইজনক জনাইছে, এনেকুৱা খবৰ এটা পাইছো হয়নে? হয়, গৈ গম পোৱা গ'ল যে কথাটো সঁচা। এই সঁচা কথাটো আজিও আমি কোনেও মানিব পৰা নাই। জুবিন গাৰ্গ এতিয়াও আমি জীয়াই আছে বুলি সদায় সকলোৱে বিশ্বাস কৰোঁ, কিন্তু জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। সেই জুবিন গাৰ্গ নাইকিয়া হোৱা ঘটনাই আমাক কাকো আচলতে শান্তি দিয়া নাই। আমি বহুত কষ্ট পাইছোঁ। অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰত আজিও ভালদৰে চোলা জ্বলা নাই, ভালদৰে কোনো এসাঁজ ভাত খাব পৰা নাই। সকলোৱে দুখ কৰি কৰিয়ে এই সময়খিনি পাৰ কৰিছে। বৃদ্ধৰ পৰা সৰু শিশুলৈকে সকলোৰে মুখত এটাই মাত্ৰ নাম, সেইটো হ'ল জুবিন গাৰ্গ। সকলোৰে মুখত এটাই গান, সেইটোৱে হ'ল মায়াবিনী। গতিকে এই এজন মানুহ, সেই মানুহজনক আমি হেৰুৱাই ম্ৰিয়মান হৈ পৰিছোঁ। এয়া আজি তলকাবাৰী বৰপুখুৰী পাৰৰ এই ঠাইতে আপোনালোকে দেখিবলৈ পাইছে। আজি হাজাৰ হাজাৰ জনতা ইয়ালৈ ওলাই আহিছে। তেখেতৰ ফটোৰ সন্মুখত আজি অজস্ৰ চাকি বন্তি জ্বলিছে। গাঁৱৰ ৰাইজ সকলো আহিছে, শিশুৰ পৰা মহিলালৈকে সকলো আহিছে। সকলোৱে মায়াবিনী গাইছে, সকলোৱে দুখ কৰিছে, সকলোৱে কান্দিছে। আজি ইমান দিনৰ পিছতে এই আমি যদি ক'ব পাৰোঁ যে পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চলতো কোনেও আঁতৰি যাব পৰা নাই জুবিন গাৰ্গৰ কাষৰ পৰা। সকলোকে জুবিন গাৰ্গক লাগে, কিন্তু যিসকল হত্যাকাৰী তেখেতসকলক ইতিমধ্যে অসম চৰকাৰে কাৰায়ত্ব কৰিছে। তেওঁলোকে আইনৰ মাজত তেখেতে আহি পৰিছে। আমি অসম চৰকাৰ আৰু আইনক অনুৰোধ জনালোঁ স্থানৰ পৰা যে তেখেতসকলক উচিত বিচাৰ কৰি জুবিন গাৰ্গৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰা হওক, আৰু সেই শাস্তি এনেধৰণে নহয় যে তেওঁলোকৰ যাৱজ্জীৱন কাৰাদণ্ড এয়া নহয়। তেখেতসকলক সকলোৱে ফাঁচি দাবী তুলিছে, আৰু ৰাজহুৱা স্থানত সকলোৰে সন্মুখত যাতে সেইসকলক ফাঁচি দিয়া হয় আৰু সকলোৱে যাতে দেখে, তেতিয়াহে সকলোৱে শান্তি পাব। গতিকে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰক যে তেওঁলোকক ক্ষিপ্ৰতাৰে আইনী ব্যৱস্থা লৈ তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক,